নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণদাস। আজি আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন। অসম চৰকাৰ তথা অসমীয়া সমাজে উভয়ভাৱে মিলিত হৈ উদযাপন কৰিছে এই জন্ম শতবাৰ্ষিকী। ৰাতিপুৱাৰ পৰা ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিস্থলত উপস্থিত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ লগতে অন্যান্য মন্ত্ৰী, বিষয়ববীয়া তথা বিশিষ্ট ব্যক্তিসকল। ডক্টৰ ভূপেন হাজৰিকা কেৱল অসমে নহয়, অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক। তেখেতৰ গীতৰ মাজেৰেই সমাজ জীৱনক উদ্বুদ্ধ কৰিছিল, জাতি মাতি ভেটিৰ কথা সোঁৱৰাইছিল, প্ৰতিগৰাকীক সচেতন কৰি তুলিবলৈ প্ৰয়াস কৰিছিল। নিজৰ প্ৰাপ্য অধিকাৰ প্ৰাপ্তিৰ হকে যুঁজ দিবলৈ তেখেতৰ গীতৰ কথাৰেই জনসমাজলৈ অনুপ্ৰাণিত কৰিছিল। আজি তেওঁৰ জন্ম শতবাৰ্ষিকীত সমাধিস্থলত তেখেতৰ সমাধিৰ সন্মুখত বন্তি প্ৰজ্বলন কাৰ্য সমাপন কৰিছে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ ভূপেন হাজৰিকা তেওঁ কেৱল এগৰাকী চিত্ৰকৰ, লিখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক হোৱাৰ উপৰিও দেশে দেশান্তৰে, দিহিঙে দিপাৰে নিজৰ সৃজনশীলতাক গীতৰ মাজেৰে প্ৰকাশ কৰিছিল। আজি তেওঁ থকা হ'লে তেখেতৰ আজি আমি শতবাৰ্ষিকী উদযাপন কৰিলোহেঁতেন। তেওঁ নাই যদিও তেখেতৰ শতবাৰ্ষিকী আজি উদযাপন কৰা হৈছে। সুধাকণ্ঠে নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। ডক্টৰ ভূপেন হাজৰিকা এগৰাকী বিশ্ব নাগৰিক, মানৱতাবাদী শিল্পী বুলিও গণ্য কৰা হয়। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী, ভাৰতৰ অন্যান্য বিভিন্ন ভাষাতো তেখেতে সংগীত ৰচনা কৰিছিল, কণ্ঠদান কৰিছিল। তেখেতৰ গীতত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। আজিৰ যুৱ প্ৰজন্মই তেখেতৰ গীতৰাজিক, তেখেতৰ সম্ভাৰক, তেখেতৰ কৰ্মৰাজি, কৰ্মদৰ্শনক অধ্যয়ন কৰিব দৰকাৰ, অনুশীলনৰ দৰকাৰ আৰু জনসমাজে নিশ্চয়কৈ কৰিব বুলি আমি আশাবাদী। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও অসম তথা ভাৰতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাতো মহান অৱদান আগবঢ়াইছে। এই ক্ষেত্ৰত এটা কথা উল্লেখ কৰিব লাগিব, মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ